লাগিছে যেহেতু সমষ্টিটো আমাৰ বাবে পুৰণি নহয়, এই সমষ্টিৰ লগতো আমি জড়িত হৈয়ে আছো। ভাল লাগিছে, মানুহখিনিতো আগৰ পৰাই মৰম কৰিয়ে আছিলে, কিন্তু এতিয়া যিহেতু মই এই সমষ্টিটোৰ পৰা মই প্ৰাৰ্থী হিচাপে আহিছো, ৰাইজৰ বিপুল সঁহাৰি পাইছো, মৰম কৰিছে। আপোনালোকে দেখিছে এই ইমান ৰাতি হৈছে তথাপিতো যথেষ্ট সংখ্যক লোক আজি ইয়াতে উপস্থিত আছে। মই এতিয়া ক্ষেত্ৰীহাদিয়াত উপস্থিত আছো। সেইটো ভাল লাগিছে আৰু মানুহবোৰে মোক আশীৰ্বাদ দিছে, ওলাই আহিছে। তাৰ সেইটোৱে মই খুব নিজকে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী পূৰ্বৰ সমষ্টিত পুখুৰী বুলি উল্লেখ কৰিছে। হয়, যদিও তেওঁ কৈছে যে পূৰ্বৰ সমষ্টিটো মানে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে একো কাম কৰা নাই, তাৰে মাজত কিন্তু এটা কথা ক'ব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰহি যেতিয়া আমাৰ হাজো শুৱালকুছিত এখন সভাত আহিছিলে, তেওঁ কিন্তু কৈছে যে বকো সমষ্টিৰ পৰা তেওঁক হেনো ফোন কৰি পেলাই কৈছে যে মামা আপুনি কিন্তু আমাৰ এই সমষ্টিৰ মানে একদম অগ্ৰগণ্য বিধায়কগৰাকীক আপুনি কিন্তু নিজৰ সমষ্টিত লৈ গৈছে। তাৰ বাবে কিন্তু আমি খুবেই সুখী, কাৰণ তেওঁ আমাৰ সমষ্টিত একো কাম কৰা নাছিল। সেইটোতে ক'ব বিচাৰিছো যে সেই যোনে মানে তেওঁক ফোন কৰি পেলাই ক'লে বা কৈছে, এইটোৱে বুজালে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াইহে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক তাৰমানে বকুৰ পৰা আমাৰ হাজো সমষ্টিলৈ লৈ আহিছে। ৰাইজে বুজি পাইছে তেওঁ কি ক'ব বিচাৰিছে। চব দালি নিসিজে বুলি ক'ব নোৱাৰো, কাৰণ মই এটাই কথা ক'ব বিচাৰিছো যে আজি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী হওক বা অগপৰ প্ৰাৰ্থীগৰাকী হওক, ৰাইজে বুজি পাইছে সেই দুজন প্ৰাৰ্থী কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰক্ষেপ কৰাই প্ৰাৰ্থী হয়। তেওঁলোকৰ দুগৰাকী যদি কোনোবা এজন জিকে, কিন্তু জয় নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰে হ'ব। কংগ্ৰেছ এবাৰ পাঁচটা গেৰাণ্টি লৈ আহিছে ৰাইজৰ মাজত। তেওঁলোকেতো প্ৰতি বছৰে প্ৰতিটো নিৰ্বাচনতে গেৰাণ্টি লৈ আহে, কিন্তু তেওঁ সেইবোৰ গেৰাণ্টি পূৰণ কৰিবলৈ নোৱাৰে। আৰু মই নন্দিতা দাস বাইদেউৰ সেইদিনাখন এটা ভাষণ দেখিলোঁ, তেওঁ কৈছে যদিহে কংগ্ৰেছ চৰকাৰ আহে, গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে 100 দিনত হেনো আমাৰ জুবিন গাৰ্গক ন্যায় দিব। ভাবকচোন কিমান মিছা আভুৱাই এটা ৰাইজক দিছে। তেওঁলোকে যি 5টা গেৰাণ্টি লৈছে, সেই 5টা গেৰাণ্টি তাৰমানে এই মিছা এটা আভুৱাই হয়। হয়, মেড ইন চাইনা একদম মানে গেৰাণ্টি ঠিকেই দিয়ে, কিন্তু ৱাৰেণ্টি দিব নোৱাৰে। এদিনতে তেওঁলোকৰ মানে যিবিলাক পৰিকল্পনা তেওঁলোকে কৰি আহে, এদিনতে তাৰমানে চুৰমাৰ হৈ যায়। মেড ইন চাইনা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।